প্ৰশ্নটো পঢ়ি দিব আপুনি। হয়, মোৰ ভকত আজি পঢ়িছে ধানক বিষয়বস্তু হিচাপে কেন্দ্ৰ কৰি এফাকি বিহুনাম পৰিৱেশন কৰিব। প্ৰশ্নদাতা ডক্টৰ দীপেন দাস। দীপেন দাস ছাৰ নমস্কাৰ। পোনপ্ৰথমতে ৰঙালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মোৰ বিষয়ত পৰিছে ধানৰ বিষয়ে এফাকি বিহুনাম। আলোচনা কৰা হৈছিল, হয়তো আপুনি জানে বা এতিয়াও শুনি ল'লে যে কি নহওক উত্তৰটো হৈছে আপুনি আলোচনাৰ বিষয় হিচাপে লৈছে। কিন্তু নামফাকে গাঁৱতে পিছৰ শব্দকেইটা অকণমান ইফাল সিফাল হৈছে। আয়ে জানিব বোপায়ে জানিব মোলৈ চেনেহ দেখা। ধন্যবাদ, শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আৰু এটা প্ৰশ্ন ল'ব লাগিব, দুটি প্ৰশ্ন, এইখন আপুনি মোক দিব পাৰিব। মোৰ ভাগত পৰা দ্বিতীয় প্ৰশ্নটি হৈছে অসমীয়া জাতিৰ জাতীয় জীৱনত অতি আদৰৰ গামোচা ভাগক স্থান কাল অনুসৰি আমি কি ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ? এইটো প্ৰশ্ন বাইদেউৰ পৰা আহিছিলে। নমস্কাৰ বাইদেউ। নমস্কাৰ। আমি আমাৰ জাতীয় গামোচাখনক আমি বিহুৱান হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। চেনাইখনক দিয়া হয় যেতিয়া আমি বিহুৱান বুলি কওঁ, যিখনত অকল এফালে আমাৰ ফুল থাকে, আৰু এখন আমি তিয়নি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া আমি গান মুচিবলৈ ব্যৱহাৰ কৰোঁ, আৰু এখন আমি গোসাঁই ঘৰত দিবলৈ ব্যৱহাৰ কৰোঁ। গুৰু আসনত আমি ব্যৱহাৰ কৰোঁ। আৰু কোৱা আৰু আছে কোৱা কিমানটা ক'ব লাগিব বুলি মই দিয়া নাই, কোৱাচোন বাৰু আৰু কিমান আছে আৰু ক'ত ক'ত গামোচা ব্যৱহাৰ কৰোঁ? আছে তোমাৰ ওচৰে পাজৰে গামোচা ব্যৱহাৰেই হৈ আছে, হয় নাই? আমি ঢোলত ব্যৱহাৰ কৰোঁ। নিশ্চয়। আৰু বৰ্তমান সময়ত আমাৰ গামোচাই GI টেগো লাভ কৰিলে, তাৰ বাবে আমি অসমীয়া হিচাপে অতিশয় গৌৰৱান্বিত। লগতে খুব সুন্দৰ উত্তৰ। আৰু লগতে আৰু কোৱাচোন, আৰু অলপ আগতে গামোচাত কি ব্যৱহাৰ হৈ গৈছে মঞ্চত? আমি অতিথিক আদৰিবলৈ সন্মানৰ বাবে ব্যৱহাৰ কৰোঁ। নিশ্চয়, খুব সুন্দৰ। মই প্ৰশ্নটো এইকাৰণেই ৰাখিছোঁ, গামোচা আমি বেলেগ বেলেগ সময়ত বেলেগ বেলেগভাৱে সন্মান হিচাপে ব্যৱহাৰ কৰোঁ। নামনি অসমত আৰু গামোচা এভাগ আছে, তুমি জানা চাগে নামনি অসমত এই গামোচা ভাগৰ অলপ বোৱাৰ হেৰিটো অলপ বেলেগ। মাত্ৰ এখন শালত এবাৰে এখনেই লগায়। মই অলপ হিণ্টছ দি দিছোঁ, জানানে সেই গামোচা ভাগৰ নাম? শালখনত আমি যেনেকৈ গামোচা বলে কেইবাখনো গামোচা একেখন এবাৰ পাকতে
সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ বাইদেউ। মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা সকলোলৈকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ধন্যবাদ।